Welcome to the Scorpio, your dream vehicle. Your car is a powerful vehicle. Please drive it carefully. মই আপোনালোকক যোৱাকালি কৈছিলোঁ যে ভিডিঅ'টোত স্কৰ্পিঅ' এখন আনিলোঁ। স্কৰ্পিঅ'খনৰ ডিটেইল ৰিভিউটো দেখাম বুলি আজি ধুনীয়াকৈ ৱাশ্বিঙত দিলোঁ। ৱাশ্বিঙত দিয়াৰ পিছত কণ্ডিশ্যন আপোনাৰ একদম মানে ইউৱান হৈ গ'ল। আৰু স্কৰ্পিঅ'খন মই এইটো কাৰণেই আনিলোঁ যে কিছুমান মানুহৰ আশা থাকে যে মই আণ্ডাৰ 2.5 লাখৰ ভিতৰত মানে অৰ্থাৎ 2.5 লাখ টকাৰ ভিতৰত এখন স্কৰ্পিঅ' ল'ম। গতিকে কিছুমানে স্কৰ্পিঅ' বুলি ক'লে জানে, আৰু স্কৰ্পিঅ'ৰ ইঞ্জিনৰ কথাটো ক'বই নালাগে আপোনালোকক। এম হওক ইঞ্জিন একদম মজা, মিনিমাম আপোনাৰ 3.5 লাখ চলিলেও ইঞ্জিন খুলিবই নালাগে স্কৰ্পিঅ'। সেইকাৰণে গাড়ীখন আনিলোঁ, অকণমান দেখুৱাই আছোঁ। আৰু চবৰে আশা থাকে স্কৰ্পিঅ'খন চলাম বুলি। আৰু মই গাড়ীখনত 360 ভিউটো অকণমান দেখাই দিছোঁ। এলয় লাগি আছে, টায়াৰটো গোটেইকেইটা টায়াৰে নতুন দেখিছে, দেখুৱাই দিছোঁ অলপ। এলয় লাগি আছে, গাড়ীখন অৰিজিনেল পেইণ্টত আছে, কোনো ইয়াতে স্ক্ৰেচ নাই। স্ক্ৰেচটো আছে, সৰু এটা দুটা স্ক্ৰেচ আছে, তেনেকুৱা স্ক্ৰেচ সৰু এটা দুটা স্ক্ৰেচ আছে ষ্টিকাৰৰ ওপৰত। বাকী বেলেগত তেনেকুৱা স্ক্ৰেচ বুলিবলৈ নাই। বেক ভিউটো অকণমান দেখাই দিছোঁ। এইটো হৈছে বেক ছাইডটো, অকণমান এইফালে দেখুৱাই দিছোঁ। এইটো হৈছে আপোনাৰ এইটো ছাইড, এইফালে স্পীকাৰ আছে, মহিন্দ্ৰা অৰিজিনেল স্পীকাৰ আছে। এইফালে ভিতৰতো দেখুৱাই দিছোঁ অকণমান। এয়া দেখিছে আপোনালোকে। গাড়ীখন আচলতে খুব মজা হৈ আছে চলাবলৈ। যোনে লয় নিজৰ কাৰণে একদম মজাকৈ চলাব পাৰিব। গুৱাহাটী, ডিব্ৰুগড়, অৰুণাচল য'ত যাওঁ বুলি ক'লে আৰামত যাব পাৰিব। এনেকুৱা নহয় যে লৈ গাড়ীখন কিবা বনাব লাগিব, তেনেকুৱা একো প্ৰব্লেম নাই গাড়ীত। মবিলটো চেঞ্জ কৰিব লাগিব আৰু ডিজেল ফিল্টাৰটো চেঞ্জ কৰিব লাগিব, এইকেইটাই কাম আছে। বাকী মিউজিক চিষ্টেমৰ কথাটো নকওঁ আপোনালোকক। মিউজিক চিষ্টেম যদি আপোনালোকে গাড়ীখন চাই আহি নিজে গম পাব, বহুত ধুনীয়া বেছ আৰু ট্ৰেভেল কোৱালিটি বহুত মজা মিউজিক চিষ্টেমৰ। এইফালে আপোনাৰ ডিছপ্লে লাগি আছে, এইখনৰ আপোনাৰ বেক কেমেৰা আছে, বেক কেমেৰা ডিছপ্লে হয় এইখন। সেইখনটো কোনোবাই গান শুনো বুলি ক'লে শুনিব পাৰিব। তাৰপিছত আপোনাৰ অকণমান ফ্ৰণ্ট প্ৰফাইলটো দেখুৱাই দিছোঁ। এইফালে দেখিছে, এইটো হৈছে ছাইড প্ৰফাইল। ছাইড প্ৰফাইলটো অকণমান দেখুৱাই দিছোঁ সেইটো। আৰু বাকী গাড়ীখন চলিছে একদম অৰিজিনেল চলিছে। আপোনাৰ 1,21,000 গাড়ীখন আপোনাৰ ONGC গাড়ী আছিলে, ONGC কলনী গাড়ী আছিলে। মই অকণমান দেখুৱাই দিছোঁ। গিয়াৰ ৰিভাৰ চিভাৰবোৰ খুব ধুনীয়া স্মুথ হৈ আছে। এতিয়া গিয়াৰ 5টা গিয়াৰ আছে, একদম কোমল হৈ আছে গিয়াৰ ৰিভাৰ। এইফালে 4খন পাৱাৰ উইণ্ডো আছে। এইফালে ক্ৰুজ কণ্ট্ৰলৰ ইয়াৰ ছুইচ দুটা নাই বাৰু, এইটো একো নাই বাৰু। বাকী আপোনাৰ এইফালে মিটাৰ, এইফালে দেখিছে। কণ্ডিশ্যন খুব ধুনীয়া হৈ আছে গাড়ীখনৰ। আপোনালোকে ল'লে ল'ব পাৰে। এইখনৰ আপোনালোকক কোৱা নাছিলোঁ যে এইখনৰ আইচক্ৰীম প্ৰাইচটো মই কিমান ৰাখিছিলোঁ। এইখনৰ প্ৰাইচটো আপোনালোকক মই ৰাখিছোঁ 2,50,000 টকা। নিগচিয়েবল হৈ যাব কোনোবাই লওঁ বুলি ক'লে। খালি এইখন ৰিফাইনেন্স নহ'ব, কেছত ল'ব লাগিব। আৰু ইঞ্চুৰেঞ্চ ভেলু আছে 3,22,000 টকা ইঞ্চুৰেঞ্চ ভেলু আছে। ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চ ভেলু আপোনালোকে 3,22,000 টকা পাই যাব। আপোনালোকে বুকিং কৰোঁ বুলি ক'লে বুকিং কৰিব পাৰিব এতিয়া, যদি কোনোবাই লওঁ বুলি ভাবে। কাৰণ স্কৰ্পিঅ'টো বেছিদিন নাথাকেই। আগতে 2খন আনিছিলোঁ, সেয়া নিজে চলাবলৈকে নাপালোঁ, বিক্ৰী হৈ গ'ল। গতিকে আপোনালোকে যদি ধুনীয়াকৈ দেখুৱাই দিলে, যদি কোনোবাই বুকিং কৰোঁ বুলি ভাবে তেতিয়াহ'লে মোক কণ্টেক্ট কৰি ল'ব আগত, তাৰপৰা আপোনালোকে বুকিং কৰিব পাৰিব। দেখুৱাই দিছোঁ অকণমান ছাইডটো। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে বুকিং কৰিলে বুকিং কৰিব পাৰিব। তো আজিলৈ বাই বাই।